আজি আমাৰ প্ৰায় 15-20 বছৰ ধৰি আমাৰ যিসকল দলমিত্ৰবিলাকে কাম কৰি আছে সেইসকলৰ দাবী যিখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি যিখিনি দাবী দিছিলোঁ সেইখিনি দাবী আমাৰ 1 তাৰিখত পূৰণ কৰাৰ কথা আছিলে। সেইখিনি কথা এতিয়ালৈকে আমাৰ পূৰণ কৰা নাই আৰু আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতে কৈছিলে যে 1 তাৰিখত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। ঘোষণা নকৰাত আমাৰ দলমিত্ৰখিনিয়ে ক্ষোভ প্ৰকাশ কৰিছে আৰু আমাৰ সেইকাৰণে আমি আজি ইয়াত একত্ৰিত হৈছোঁ। সিদিনাখন আমি 3 তাৰিখত আমি যেতিয়া চিফ ইঞ্জিনিয়াৰ ছাৰক আমি সুধিবলৈ গৈছিলোঁ তেখেতে কৈছে যে 500 টকা এটা ধৰি পেলাই আমাৰ প্ৰপ'জাল পঠাইছে। আমি কি অৰুণোদয় বিচাৰিছোঁ নে আমি আমাৰ প্ৰাপ্যটো বিচাৰিছোঁ? আমি অৰুণোদয় বা আমাক বৃদ্ধ পেঞ্চনৰ কাৰণে আমি বিচৰা নাই। আমাক 500 টকা যে আমাৰ চিফ MD ছাৰে ক'লে এইটো কথা লাজ লাগিব লাগিছিল। আমাক PHC ডিপাৰ্টমেণ্টত কাম কৰাই পেলাই এটা 500 টকা এটা আমাক আগবঢ়াই দিব, 6,500 টকা 7,000 টকা এটা মাননি দিব আমাক। তেখেতৰ লাজ লাগিব লাগিছিল যে এইবোৰ ল'ৰাৰ কোনো ধৰণৰ জীৱনৰ নিৰাপত্তা নাই। আমি কেনেকৈ ক'লোঁ যে ইহঁতক 500 টকা এটা বঢ়াই দিম। আকৌ যোৱা পৰহি দিনাখন আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই নলবাৰীত কৈছে যে আমাক চাফাই কৰিব। তেখেতক মই প্ৰতি আহ্বান জনাইছোঁ হোজাই জিলাৰ পৰা। হোজাই জিলাৰ সম্পাদক হৈ পেলাই মই কৈছোঁ যে তেখেতে এবাৰ চাফাই কৰি দেখুৱাই দিয়ক, যদি পাৰে আমাক চাফাই কৰি দেখুৱাই দিয়ক। আমি আমাৰ পিতৃ সম্পত্তি দিছোঁ, আমি আজি মাৰি দিম। সেইখনো কোনোবাৰ যদি দম আছে অফিচৰ পৰা মানুহ ঘূৰাই দেখুৱাই দিয়ক। কোনোবা ইঞ্জিনিয়াৰ, কোনোবা SDO, কোনোবা SO যদি পাৰে তেতিয়ালৈকে এইটো বল পানী ৰাইজক দেখুৱাই দিয়ক তাহাঁতসকলৰ যদি দম আছে। গতিকে সেইখিনি কথা আমি সকলো ৰাইজক আমাক নিৰাপত্তা লাগে, আমাৰ এংগেজমেণ্টৰ পৰিৱৰ্তে আমাৰ এপইণ্টমেণ্ট লাগে আৰু আমাৰ নিম্নতম যিটো মজুৰি আছে সেইখিনি আমাক লাগে। সেইটোৱে আমাৰ মেইন দাবী। যদি আপোনালোকৰ দাবীসমূহ মানি নলয় তেতিয়াহ'লে আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতিটো চলাই যাম। ৰাইজৰ যেতিয়া পানীৰ অসুবিধা হ'ব সেই দায়ী আমি নহয়, PHC ডিপাৰ্টমেণ্ট তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই হ'ব। প্ৰতিবাদ কৰি আছোঁ আমি আজি কিছুমান সতীৰ্থ তাৰ কাৰণে আমি মানে বহুতেই দুখিত। অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ছাৰে বৰাক ভেলীত গৈ কৈছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় জানুৱাৰী 1 তাৰিখত আমাৰ কাৰণে কিবা এটা সুখবৰ আনিব। গতিকে তেখেতৰ বাৰে বাৰে আশ্বাস দি আছে কিন্তু একো কৰা নাই। আজি চাওক আমাক ট্ৰেইনিং দিছে, স্কিল ট্ৰেইনিং দিছে। আমি এজন স্কিল ৱাৰ্কাৰ প্ৰত্যেকজন। ন্যূনতম ভাত্তা আমাক দিবলৈ আমি দাবী কৰি আছোঁ। আৰু 2 নম্বৰ কথা হ'ল আমাক ইউজাৰ কমিটি, আমি কাম কৰি আছোঁ PHC ডিপাৰ্টমেণ্টত, দৰমহা দি আছে আমাক পঞ্চায়তে, পৰিচালনা কৰি আছে ইউজাৰ কমিটি। কিমান হাৰাশাস্তি পঞ্চায়তৰ ফালৰ পৰা 1 মাহত দৰমহা দিলে 6 মাহ পেণ্ডিং। পঞ্চায়তত গ'লে কয় আমি পঞ্চায়তৰ মানুহ নহয়, PHCত গ'লে কয় তুমি আমাৰ মানুহ নহয়, ইউজাৰ কমিটিৰ মানুহ। আমি কাৰ মানুহ আমি এইটো PHC বিভাগৰ পৰা জানিব বিচাৰিছোঁ। 2 নম্বৰ হ'ল আজি চাওক এই যে মানুহজন আজি 15 বছৰ ধৰি ঘাটি আছে, এনেকুৱা বহুত আছে আমাৰ সতীৰ্থ। এইবিলাক মানুহে এতিয়ালৈকে এংগেজমেণ্ট পোৱা নাই আৰু আমি বিভাগক দাবী জনাই আছোঁ আমাক এংগেজমেণ্ট লেটাৰৰ পৰিৱৰ্তে আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, বিভাগৰ ফালৰ পৰা আমাক এপইণ্টমেণ্ট লেটাৰ দিয়ক। তাৰ বাহিৰত আপোনাৰ আমি 11,000 ভোল্টৰ কাৰেণ্টৰ লগত আমি যুঁজি আছোঁ। তেতিয়া কি হয়, কালিও লখিমপুৰত এজন মানুহ ঢুকাইছে তেনেকৈ, কিন্তু বিভাগৰ ফালৰ পৰা নাই আমাৰ কোনো ইঞ্চুৰেঞ্চ নাই, কোনো হেৰি। চাৰিওফালে আপোনাৰ এনেকুৱা এটা হাৰাশাস্তি দি আছে। 6,500 টকাত আজিৰ ডেটত পৰিয়াল চলে নেকি? এটা 6,500 টকাত পৰিয়াল চলে নেকি? গতিকে আমি বিভাগক আজি আমি ইয়াত বহিছোঁ অৱস্থান ধৰ্মঘট। গতিকে বিভাগক আমি হাত জোৰে আমি মন্ত্ৰী মহোদয়ক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাত বিনম্ৰ অনুৰোধ কৰিছোঁ আমাৰ ফালে যাতে এবাৰ চায়।